My dear student, today we are going to discuss the third class of maps. So তোমালোকক last দুটা ক্লাস লৈছিলো maps so আজি 3 নম্বৰ ক্লাস. So আজিৰ কোৱেশ্চনটো হৈছে what is cardinal points? The cardinal points কি হয়? So there are four major directions: north, south, east and west. They are called cardinal points. যে মেপত চাৰিটা ডাইৰেকশন থাকে, মেইন ডাইৰেকশন চাৰিটা থাকে: নৰ্থ, সাউথ, এছ ফৰ সাউথ, ওয়েস্ট, ইষ্ট। আৰু এই চাৰিটা পইণ্টক কি কোৱা হয়? কাৰ্ডিনেল পইণ্ট বুলি কোৱা হয়। ঠিক আছে, মেপ এটা যেতিয়া ড্ৰ কৰিব যোৱা হয় তেতিয়া এই চাৰিটা ডাইৰেকশন বা চাৰিটা মেইন পইণ্টটো লিখি তাৰপিছত ড্ৰ কৰা হয়। গতিকে আমি চাওঁ যে নৰ্থ ইষ্টত এইটো ক'ব নৰ্থ ইষ্ট ডাইৰেকশন, মানে কোন নৰ্থ ইষ্ট কোন হ'ব এইটো। ঠিক তেনেকৈ ইষ্ট সাউথ, ইষ্ট সাউথ হ'ব। ঠিক তেনেকৈ এইটো ৱেষ্ট সাউথ হ'ব। ঠিক তেনেকৈ এইটো ৱেষ্ট নৰ্থ হ'ব। ঠিক আছে, এই চাৰিটা মেইন হৈছে এইকেইটা: নৰ্থ, সাউথ, ৱেষ্ট, ইষ্ট। এইকেইটা হৈছে কাৰ্ডিনেল পইণ্ট। চ' নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ নৰ্থ লাইন? নৰ্থ লাইন কি হয়? আমি এইটো নৰ্থ ডাইৰেকশন দেখা পাইছোঁ। এইটো the most maps contain an arrow marked with the letter n, মানে n দি যেতিয়া মেপবিলাক ড্ৰ কৰা হয় n দি এৰো মাৰ্ক দিয়া থাকে at the upper right hand corner। আপাৰ ৰাইট হেণ্ড কৰ্নাৰত, মানে আপাৰ ৰাইট হেণ্ড কৰ্নাৰত কি থাকে? এৰো মাৰ্ক দি n টো লিখা থাকে। so this arrow shows the north direction. It is called north line। আৰু এই এৰোটোৱে কি কৰে? নৰ্থ ডাইৰেকশন শ্ব' কৰে আৰু এইটোকে নৰ্থ লাইন বুলি কোৱা হয়, মানে নৰ্থ লাইন বুলি কোৱা হ'ব। নিশ্চয় বুজি পাইছা? চ' হোৱাট আৰ দি ইউজ অফ কম্পাছ? কম্পাছৰ ইউজ কি হয়? যে কম্পাছ এটা তোমালোকে জানাই যে নৰ্থ সাউথ ডাইৰেকশন জেনেৰেলি কি কৰা হয়? কম্পাছৰ সহায়ত ওলোৱা হয়, উত্তৰ দক্ষিণ। ঠিক আছে, so used to show what are the use of compass? The direction of a place with the help of a compass। যে ডাইৰেকশন মানে দিশ of a place, এটা জেগাৰ দিশ কোনটো সেইটো আমি কম্পাছৰ সহায়ত ওলাব পাৰোঁ। কম্পাছৰ সহায়ত ওলাব পাৰোঁ। কম্পাছটো গড়িৰ নিচিনা ন, তাত মেগনেটৰ এটা হেৰি থাকে। ঠিক আছে, চ' নাম্বাৰ 2 ইউজ হৈছে ইট ইজ এন ইনষ্ট্ৰুমেণ্ট। এটা হৈছে যন্ত্ৰ, ইউজ টু ফাইণ্ড আউট, ব্যৱহাৰ কৰা হয় ওলাবৰ কাৰণে মেইন ডাইৰেকশ্যনটো। আমি মেইন ডাইৰেকশ্যন যে নৰ্থ সাউথ ডাইৰেকশ্যনটো মেইন, মানে এই ডাইৰেকশ্যনটো ওলাবৰ কাৰণে ইউজ কৰা হয়। যে ইটছ মেগনেটিক নিডেল, ইয়াৰ ভিতৰত এটা মেগনেটিক নিডেল থাকে, মানে কম্পাছটোৰ ভিতৰত। অলৱেজ পইণ্ট টুৱাৰ্ডছ সাউথ, নৰ্থ সাউথ ডাইৰেকশ্যন। আৰু এই নিডেলটোৱে সদায় আমাৰ গড়ি কাটাৰ নিচিনা থাকিব, এইটো নৰ্থ সাউথ ডাইৰেকশ্যনটো সদায় সিহঁতে থাকিব। ঠিক আছে, তো এইটো তিনিটা হৈছে কম্পাছৰ ইউজ। আৰু মেইন পইণ্ট যি কোৱা কি যে নৰ্থ সাউথ ডাইৰেকশ্যনটো সিহঁতে ওলায়। হোৱাট ইজ চিম্বলছ? যে চিম্বলছ কি হয়? যে মেপছ এটা যেতিয়া আমি কৈছিলোঁ যে চাৰিটা কম্প'নেণ্ট আছিলে মেইনলি মেপছৰ, মানে এইটো মানে চাৰিটা কম্প'নেণ্ট আছিলে মেপছৰ। দেয়াৰ আৰ থ্ৰী কম্প'নেণ্টছ অফ মেপ। There are the three components of maps: number, distance, direction and symbol। এই চাৰিটা আছিলে ন। চ' আমি ডাইৰেকশ্যন, চিম্বল, মানে চিম্বলটো কি হয়? চ' চিম্বল, যে হোৱাট ইজ চিম্বল? The symbol is a third important component of a map। মেপ এটা প্ৰিপেয়াৰ কৰোঁতে ডিষ্টেঞ্চ, ডাইৰেকশ্যন আৰু চিম্বলৰ প্ৰয়োজন হয়। চিম্বলৰ প্ৰয়োজন কিয় হয়? চিম্বল কোনো এটা নিৰ্দিষ্ট জেগা দেখাবৰ কাৰণে, বুজিছানে? চিম্বলৰ প্ৰয়োজন হয়। গতিকে চিম্বল ইজ দি থাৰ্ড ইম্পৰ্টেণ্ট কম্পনেণ্ট অফ এ মেপ। নেক্সট চোৱা, হোৱাট ইজ কনভেনশ্যনেল চিম্বলছ? কনভেনশ্যনেল চিম্বলছ কি হয়? যে কনভেনশ্যনেল চিম্বল হৈছে যে যিবিলাক চিম্বল ইউজ কৰি গোটেই ৱৰ্ল্ডে মানে সেই চিম্বলকেইটা ইউজ কৰে মেপছ ড্ৰ কৰিবৰ কাৰণে। সেই চিম্বলকেইটা কি কোৱা হয়? কনভেনশ্যনেল চিম্বল বুলি কোৱা হয়। ঠিক আছে, চ'
So এতিয়া চাওক there is an international agreement regarding the use of symbols. এই যে symbol use কৰিবৰ কাৰণে এটা international মানে আন্তৰ্জাতিক এটা চুক্তি থাকে. International agreement মানে আন্তৰ্জাতিক চুক্তি regarding the use of symbol. এই symbol বিলাক use কৰিবৰ কাৰণে এটা আন্তৰ্জাতিক চুক্তি থাকে আৰু সেই symbol বিলাকক কি কোৱা হয়? So these are the called conventional symbols. আৰু সেই symbol বিলাকক conventional symbol বুলি কোৱা হয়. যেনেকৈ স্কুল এটা ড্ৰ কৰিবৰ কাৰণে কি symbol ল'ব লাগিব, মানে মন্দিৰ এটা ড্ৰ কৰিবৰ কাৰণে কি symbol ল'ব লাগিব, মছজিদ এটা ড্ৰ কৰিবৰ কাৰণে কি symbol. এই symbol বিলাক মানে ফিক্স আছে. গোটেই ৱৰ্ল্ডতে সব কাণ্ট্ৰিয়ে একেধৰণৰ symbol ইউজ কৰিব লাগে আৰু সেই symbol কেইটা কোৱা হয় conventional symbols বুলি কোৱা হয়. ঠিক আছে, গতিকে তোমালোকে এই চেপ্টাৰটো মানে ধুনীয়াকৈ মোৰ ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ লিখিবা আৰু এই ভিডিঅ'টো মানে এটলিষ্ট 2-3 টাইমছ মান শুনিবা, তেতিয়া তোমালোকৰ চাবা ক্লিয়াৰ হৈ যাব. ঠিক আছে, গতিকে কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা, মই তোমালোকক ৰিপ্লাই দিম. আৰু আগৰ ক্লাছখিনি নিশ্চয় লিখিছা, আগৰ ক্লাছখিনি তোমালোকে লিখিবা আৰু তোমালোকৰ যিটো এক্সাম হৈ গ'ল কথা পাতিছোঁ তোমালোকক ভালকৈ পঢ়িবা. তোমালোকে মানে পঢ়াৰ সময়ত পঢ়ি লিখি পেলাবা আৰু কি কয় বুজাৰ পিছত মুখস্থ কৰিবা আৰু তাৰপিছত লিখিব ট্ৰাই কৰিবা কিতাপটো নেদেখাকৈ মানে কপিটো নেদেখাকৈ যে মই কিমানখিনি মানে আয়ত্ত কৰিব পাৰিছোঁ. ঠিক আছে, তেতিয়া চাবা এটা ভাল মাৰ্ক পাবা আৰু নিশ্চয় তোমালোকে এইটো এক্সামতো পাব লাগিছিলে, কিন্তু তোমালোকে পোৱা নাই. হয়তো তোমালোকৰ লিখা পঢ়াটো কম হৈছে, মোবাইলত বেছি ব্যস্ত হৈছে, সেইকাৰণে হয়তো লিখা পঢ়াটো কম হৈছে. গতিকে চবেই ধুনীয়াকৈ লিখা পঢ়া কৰিবা, চ' টাইম টেবুলটো মেইনটেইন কৰিবা. থেংক ইউ ভেৰি মাছ.